এয়া মই পোহা বনাবৰ কাৰণে কি লৈছোঁ, বিন, আলু, পিঁয়াজ আৰু বিলাহী আৰু এইটো বিটৰুট দি দিলোঁ চিৰা। গীত চাপ এই চিৰাকে ধুই ল'ম এতিয়া। দিছোঁ আৰু কেৰাহীটো বাদাম ফ্ৰাই কৰিলোঁ। বাদামখিনি ভাজোঁতে মই অকণমান নিমখ দিছোঁ, কিয়নো নহ'লে বাদামখিনি ভালকৈ ভাজা যোৱা নাছিলে, অকণমান নিমখ দি লৈছোঁ মই ইয়াতে। আৰু চাই ধুনীয়াকৈ ভজা কৰি আছোঁ ফাটি। ভাজাৰ পিছত দিলোঁ কেৰাহীত তেল আৰু পিঁয়াজখিনি অকণমান এনেকৈ হালকা ফ্ৰাই হ'লে ইয়াত গোটেইখিনি ভেজিটেবল এড কৰি দিম। গোটেইখিনি একেবাৰে দি দিলোঁ। দেখাটো ধুনীয়া লাগিছে ন, পুৰা কালাৰিং। অকণমান নিমখ এড কৰি দিম, অকণমান হালধিও দি দিম। আৰু এয়া মই বাদামখিনি দি আছোঁ। কাৰি পাতা নহয়, গোন্ধটো ভাল নালাগে কাৰি পাতা নোহোৱাকৈ। আৰু এয়া লাষ্টত অকণমান ঘি এড কৰিব লাগিব ৰ'ব।